ইংলিছ গ্ৰামাৰ চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। আজিৰ ক্লাছটো হ'ব অসমীয়াৰ পৰা কেনেকৈ ইংৰাজীত ট্ৰেন্সলেশ্যন কৰিব লাগে সেইটো ক্লাছ তোমালোকৰ কাৰণে লৈ আহিছোঁ। বৰ্ডলৈ লক্ষ্য কৰিব, ইয়াত দিয়া আছে যে ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে। এইটো যদি তোমালোকে ইংৰাজীত ট্ৰেন্সলেশ্যন কৰা তেনেহ'লে দুটা কথা চিন্তা কৰিবা। নাম্বাৰ 1, এইটো কোন টেন্সত আছে এইটো ধৰিব লাগে। টেন্সৰ যেহেতু ফৰ্মেশ্যন 12টা, তাৰে কোন ফৰ্মেশ্যনত পৰিছে এইটো ধৰিবা, আৰু সেই টেন্সৰ ফৰ্মেশ্যন কি এইটো জানিব লাগিব। এবাৰ চাবা যে ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে, এইটো কোন টেন্স ক'ব পাৰিবা না? প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স। কেনেকৈ বুজি পালা? স্যার, ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে, তাৰ মানে কামটো অতীতৰ পৰা বৰ্তমানলৈকে চলি আছে। ইয়েছ, থেংক ইউ। এবাৰ এইটো সাবজেক্ট কোনটো হ'ব তেনেহ'লে? স্যার, ইয়াত সাবজেক্টটো মই দেখা পোৱা নাই। সাবজেক্ট আচলতে নাই, বৰষুণটো কি কোনে দিয়ে? এইটোহে প্ৰকৃতিয়ে দিয়ে, সেইকাৰণে বাক্যমতেতো ইয়াত সাবজেক্ট নাই। এইবাৰ ফৰ্মুলাত তো প্ৰথমে সাবজেক্ট আছে। প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশ্যন কি? সাবজেক্ট প্লাস হ্যাভ হ্যাজ প্লাস মেন ভাৰ্বৰ লগত স্যার বিন প্লাস মেন ভাৰ্বৰ লগত আইএনজি প্লাস অবজেক্ট। ঠিক আছে, প্ৰথমে তো লাগে সাবজেক্ট। তাহলে সাবজেক্ট যেহেতু নাই, সাবজেক্ট তো লাগিবই। তেনেহ'লে তোমালোকে এই ভার্ব লৈ আহিবা যে ভার্ব কোনটো অসমীয়াত, যে বৰষুণ দিয়া, বৰষুণ দিয়াৰ ইংৰাজী কি? ৰেইন। এই ৰেইন বি ভার্বৰ ভিতৰত আছে কি? নাই। নাই। তেনেহ'লে কি কৰিবা? সাবজেক্টটো ইট হিচাপে ল'বা। ইট এটা সাবজেক্ট হল। এবার ফর্মুলা মতে ইট হ্যাজ বিন রেইনিং। সিন্স মর্নিং। সাবজেক্ট ফর্মুলা মতে হ্যাজ বহিছে, বিন বহিছে, প্রেজেন্ট ভার্বৰ লগত আইএনজি দিয়া হৈছে, আৰু সিন্স মর্নিং মানে পিরিয়ড অফ টাইমৰ আগতে সিন্স ব্যৱহাৰ হয়, এইটো প্ৰিপোজিশনৰ বেলেগে আহি পোৱা হৈছে। ক্লিয়াৰ হৈছে? স্যার, ইট কিয় হল? ইট হল যেহেতু সাবজেক্ট নাই, যিবিলাক বাক্যত চাবা সাবজেক্ট নাই, সেই বাক্যবোৰ ইংৰাজীত লিখোতে তো সাবজেক্ট লাগিবই। সাবজেক্ট ইট নাইবা দেয়াৰ সাবজেক্ট হিচাপে ল'বা। ইয়াত ইট লোৱা হৈছে, দেয়াৰ লোৱা হোৱা নাই, কাৰণ এই যে ভার্ব আছে বরষুণ দিয়া, বরষুণ দিয়ার ইংরেজি হচ্ছে রেইন। এইটো তো বি ভার্ব যে 24টা আছে আর অবজুলারিস আছে তার ভিতৰত পৰা নাই, সেইকাৰণে ইয়াত সাবজেক্ট হ'ব ইট। বাকিখিনি হৈছে, ফৰ্মুলা মতে হৈছে। এবাৰ 2 নম্বৰ লৈ আহা। আমাৰ বিদ্যালয়ত এখন পুথিভঁৰাল আছে, এইটো কোন টেন্স হ'ব? স্যার, এইটো প্রেজেন্ট ইনডিফিনিট টেন্স হয়। প্রেজেন্ট ইনডিফিনিট না? ঠিক আছে, ইয়াত সাবজেক্ট আছে? স্যার, ইয়াতো তো নাই। সাবজেক্ট নাই, ইয়াতেও নাই। তেনেহ'লে ইয়াত কিন্তু ইট ল'ব নোৱাৰিবা, কাৰণ ইয়াত দেখা এইটোৰ ভার্ব হৈছে আছে। আছেৰ ইংৰাজী ইজ, আর, হ্যাজ। হ্যাভ মানেও আছে, হ্যাজ মানেও আছে, আকৌ ইজ মানেও আছে, আর মানেও আছে। কিন্তু এই হ্যাভ হ্যাজ বুজাব যদি কোনো এটা বস্তু ব্যক্তিগত থকা বুজায় তেনেহ'লে হ্যাভ অর হ্যাজ ইউজ হ'ব। কিন্তু দেখা যে আমাৰ বিদ্যালয়ত এখন পুথিভঁৰাল আছে, বিদ্যালয় তো কারো ব্যক্তিগত নহয়, মোৰো ব্যক্তিগত নহয়, তোমালোকৰো ব্যক্তিগত নহয়। আজি তোমালোকে আছা, আমি আছো আমাৰ বিদ্যালয়, কিন্তু কাইলৈ তো আমি নাথাকিম, তেতিয়া বেলেগ আহিব। গতিকে ইয়াত এই দেয়ার সাবজেক্ট হিসাবে ল'বা। যেহেতু হ্যাভ হ্যাজ বা এম ইজ আর বি ভার্বৰ ভিতৰত পৰিছে, সেইকাৰণে ইয়াত দেয়ার সাবজেক্ট হিসাবে ল'বা। ঠিক আছে, এবার আমি হ্যাভ ব্যবহার করিম না হ্যাজ ব্যবহার করিম? যেহেতু বিদ্যালয় আমার ব্যক্তিগত সম্পদ নহয়, রাজহুৱা সম্পত্তি, সেইকাৰণে ইয়াত হ্যাভ হ্যাজ নহ'ব, থাকিল ইজ আৰু আর। এবার ইজ লিখিম না আর লিখিম এইটো ডিপেন্ড কৰিব এই এখন পুথিভঁৰাল না দুখন পুথিভঁৰাল, এইটো সিঙ্গুলার নাম্বার আছে না প্লুরাল নাম্বার আছে। যদি সিঙ্গুলার আছে তেনেহ'লে ইজ। এখন বিদ্যালয় যেহেতু এইটো সিঙ্গুলার নাম্বার, ইজে হ'ব, আর যদি প্লুরাল থাকে তেনেহ'লে ইয়াত আর ব্যবহার কৰিবা। ঠিক আছে, তাৰপিছত দেয়ার ইজ কি আছে? এ লাইব্রেরি। এখন পুথিভঁৰাল আছে, ক'ত আছে? আমাৰ বিদ্যালয়ত। ইন
our school. স্যার আকৌ এবাৰ বুজাই দিয়া ভালকৈ বুজাই দুটাই বুজাব লাগিব স্যার না নিচে কর তলৰটো না ঠিক আছে আমাৰ বিদ্যালয়ত এখন পুথিভঁৰাল আছে যেহেতু সাবজেক্ট নাই টেন্সটো হৈছে প্ৰেজেন্ট ইনডিফিনিট টেন্স কেনেকৈ ধৰিলা এইটো একাৰ আছে ভাৰ্বৰ লগত সেইকাৰণে প্ৰেজেন্ট ইনডিফিনিট টেন্স যেহেতু সাবজেক্ট নাই এবাৰ সাবজেক্ট দেয়াৰ হিচাপে ল'ব লাগিব ইট ল'ব নোৱাৰিবা কাৰণ এই আছেৰ ইংৰাজী হৈছে হ্যাভ হ্যাজ ইজ আৰ এইকেইটা বি ভাৰ্বৰ ভিতৰত পৰে সেইকাৰণে ইয়াত দেয়াৰ সাবজেক্ট হিচাপে হ'ব কিন্তু হ্যাভ আৰু হ্যাজ নহ'ব এইকাৰণেই যে আমাৰ বিদ্যালয়ত এখন পুথিভঁৰাল আছে এইটোতো ব্যক্তিগত বস্তু নহয় যেনেকৈ আই হ্যাভ এ পেন আই হ্যাভ এ চক এইবিলাক হৈছে ব্যক্তিগত বস্তু আই হ্যাভ এ মোবাইল এই ক্ষেত্ৰত হ্যাভ অৰ হ্যাজ ব্যৱহাৰ হ'ব কিন্তু ইয়াত যেহেতু ৰাজহুৱা সম্পত্তি ইয়াত ইজ নাইবা আৰ ব্যৱহাৰ হ'ব প্লুৰেল নাম্বাৰৰ ক্ষেত্ৰত আৰু ইজ ব্যৱহাৰ হ'ব সিঙ্গুলাৰ নাম্বাৰৰ ক্ষেত্ৰত যেহেতু এখন পুথিভঁৰাল সেইকাৰণে ইজ ব্যৱহাৰ হৈছে দেয়াৰ ইজ এ লাইব্ৰেৰী এখন পুথিভঁৰাল আছে ইন আৱাৰ স্কুল আমাৰ বিদ্যালয়ত দেয়াৰ ইজ এ লাইব্ৰেৰী ইন আৱাৰ স্কুল ঠিক আছে আজি এইখিনিতে আমি ক্লাছটো শেষ কৰিছোঁ নেক্সট ক্লাছত তোমালোকক আৰু নতুন ধুনীয়া ট্ৰান্সলেশ্যন লৈ আহিম অ'কে থেংক ইউ মাই ডিয়াৰ ষ্টুডেণ্ট